নমস্কাৰ মই ভূমনি আপোনালোক আটাইকে স্বাগতম জনাই মই মোৰ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আমি মোৰ ল'ৰাও এয়া আমি বাছত বহি লৈছোঁ। আজি বৰদৈচিলা থিয়েটাৰৰ ইন'ভেশ্যন আছে, তাত যাবলৈ আমি আজি গুৱাহাটীৰ পৰা আমাৰ এয়া নলবাৰী বৰদৈচিলা থিয়েটাৰলৈ যাত্ৰা। তাত আজি অপেনিং শ্ব' হ'ব। চ' আমি এয়া গৈ আছোঁ নলবাৰীলৈ। এয়া আমি আহি পাই গ'লোঁ বৰদৈচিলা থিয়েটাৰৰ অপেনিং শ্ব'ৰ মুখত। প্ৰথম বেনাৰখন ৰাইজলৈ মই নিৰ্মল দাসে বৰদৈচিলা পৰিয়ালৰ ফালৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকৰ আশীষে প্ৰদীপ দাসদেৱক শুভেচ্ছা সূচক তেখেতৰ বক্তব্য ধন্যবাদ। এইবাৰ আমি অন্য এটা অনুষ্ঠানলৈ আগবাঢ়িছোঁ, সম্বৰ্ধনা অনুষ্ঠান। মোৰ প্ৰথমতে বৰদৈচিলা পৰিয়ালে সেই ব্যক্তিজনকে নিৰ্বাচন কৰিছে যাৰ স্থান আমাৰ প্ৰতিজন দৰ্শকৰ হৃদয়ে আছে। গতিকে এই জীৱনজোৰা বঁটা লাভ কৰা সন্মানীয় মোৰ গুৰু তৌফিক ৰহমান দেৱক প্ৰথমতে মই এটি সেৱা জনাই লৈছোঁ। যিজন ব্যক্তিৰ চৰণ দুখন মই অভিনয় কৰিবলৈ মঞ্চত উঠিলেই মই দূৰৰ পৰা কল্পনা কৰিলোঁ এইজন গুৰুৰ দুখন চৰণ, আৰু মই আগবাঢ়োঁ তেনেকৈ। ধন্যবাদ। এইফালে এয়া গ্ৰীণ ৰুমত মৃদুল বৰুৱাৰ মেকআপ চলি আছে। আঠা দিলে খাপ খাব। মই ইয়াত উপস্থিত সকলো দৰ্শকে ধন্যবাদ কৰিছোঁ, নমস্কাৰ জনাইছোঁ। মই আজি খুব সুখী এটা কাৰণে হৈছোঁ যে মই নলবাৰীৰ পৰা এনেকুৱা এটা বঁটা পাইছোঁ। কাৰণ মই 1981 চনত প্ৰথমে আৱাহন থিয়েটাৰত আহিছিলোঁ। আজি প্ৰায় 43 বছৰ হ'ল। তেতিয়াৰ পৰা অসমৰ দুখন ডিষ্ট্ৰিক্ট, দুখন জিলাই মোক খুব বেলেগ ধৰণে আঁকোৱালি লৈছিল। এখন হৈছে নলবাৰী আৰু আনখন হৈছে বৰপেটা। সেইকাৰণে মই নলবাৰীত আহোঁতে মই ৰাস্তাত মোৰ পত্নীক কৈছোঁ, মোৰ বোৱাৰীক কৈছোঁ যে নলবাৰীলৈ আহিছোঁ, মোৰ মনটো ভাল লাগিছে। কাৰণ ইয়াৰ মানুহে গোটেই অসমৰ সকলো দৰ্শকে ইয়াৰ মানুহে মোক বেছি ভাল পায়। অভিনন্দন শুভাকাংক্ষী পুঁজিধন মানৱ পুঁজিধন যদি পৰা সহা তুমিও মোৰ সতে গগন বিদীৰ্ণ কৰি আত্মহতেৰে প্ৰাৰ্থনা কৰা অভিমন্যুৰ মংগল হওক। যদি বেয়া এটা আৰু এটা সংলাপ কৰিলোঁ মহাভাৰতৰ মানে কি হ'ল, এইবাৰ আমি আগবাঢ়িছোঁ সেই জীৱনজোৰা সাধনাৰ বঁটাটি দিবলৈ। বঁটাটি প্ৰদান কৰিব বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক সন্মানৰ আৰু সেৱাৰ নজৰুল ইছলাম দেৱ আৰু নৱৰত্ন পাটোৱাৰীয়ে। বঁটাটি আগবঢ়াই আনিবলৈ মই অনুৰোধ জনাইছোঁ। সকলোকে এটি থিয় হৈ মংগল উৰুলি দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ। এক মংগলিক খন হাত চাপৰি আৰু মংগল উৰুলিৰে আশীৰ্বাদ কৰক এই অভিনেতাজন, শিল্পীজন যুগজয়ী হওক মনে মনে প্ৰাণে প্ৰাণে সকলোৰে হৃদয়ে। বৰদৈচিলা এই যাত্ৰা শুভ হওক। অশেষ ধন্যবাদ।
কথাটো গ্ৰহণ কৰি মোৰ মনটো বেছি আনন্দৰে ভৰি আছে আৰু প্ৰথম বছৰ যি সময়ত বঁটাটো ইণ্ট্ৰডিউচ কৰিছে সেই বছৰে মই পোৱাৰ কাৰণে মই বেছি আনন্দিত জীৱনজোৰা সাধনা হয় জীৱনজোৰা নৱৰত্ন পাটৰিদেৱে উদ্যোগত হৈছে নৱৰত্ন পাটৰিদেৱে উদ্যোগ কৰিছে নৱৰত্ন পাটৰিটো মোৰ ভাই হয় আৰু ইমান ভাল নাটক লিখিছে এইবাৰ তেওঁ নাটক এইবাৰ ভাল চলিব থিয়েটাৰ আৰু তেওঁ এইবাৰ হেৰি কৰা নাই ইয়াত চাৰ্কাছ নহয় চাৰ্কাছ নাই ইয়াত নাটকে আছে আৰু নাটকে চাব পাৰে আমি যেতিয়া অভিনয় কৰিছিলোঁ মঞ্চত আমি অভিনয়হে কৰিছিলোঁ দেই তই ক্ষমা কৰিব পাৰিবি যদি সেই দৰৱ বিষাদবিলাকৰ এটা মোৰ ককাহে হয় গীতাৰ সংসাৰৰ মূল থিমটো হৈছে যে আজিৰ গোটেই সমাজখন গোটেই পৃথিৱীখন মদ ড্ৰাগছ ইনজেকশ্যন এইবিলাকে ব্যাপি ধৰিছে ইয়াক কেনেকৈ মহিমৰ কৰিব পাৰি পাটৰি ডাঙৰীয়াই এটা ডাঙৰ মেছেজ দিছে যে মৰমৰ দ্বাৰা ইয়াক বশ কৰি ড্ৰাগছ মুক্ত কৰিব পাৰি ল'ৰা ছোৱালীক মদ মুক্ত কৰিব পাৰি ল'ৰা ছোৱালীক এই মেছেজটোৱে মই ভাবোঁ যে যেনেকৈ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে বিভিন্ন সময়ত বিভিন্ন নাটকৰ মাজেৰে মহান মহান উপদেশী আমাক আগবঢ়াই যোৱাত অসমীয়া জাতিটোক আগবঢ়াই যোৱাত সহায় কৰিছিল ঠিক কি ক'ব আপুনি প্ৰথম কথা ভাল লাগিছে ৰাইজে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে আমাৰ যথেষ্ট ভয় লাগিছিল কিছুমান ক্ষেত্ৰত আমি মানে খুব সেইকাৰণে আহিছোঁ যে আমি আমাক আৰু অকণমান সময় লাগিছিল কিছুমান বস্তু আমাৰ এপ্ৰপ্ৰিয়েট জেগাত আহি পৰা নাছিল তথাপিও আজি মোটামুটি আমি এটা পৰ্যায়লৈকে লৈ গৈছোঁ আমাৰ ছেটিংছৰে হওক মিউজিকৰে হওক অভিনয় ষ্টাফৰে আৰু ৰাইজে ভাল বুলি কৈছে বৰ আনন্দ পাইছোঁ প্ৰায় প্ৰত্যেকটা চিনতে মানে দৰ্শকৰ মানে হাস্য কৰি পোৱা গৈছে সেইটো চাগে বহুত বেছি সৌভাগ্য যিহেতু চাৰ্কাছ দেখুওৱা নাই কেৱল নাটক দেখুৱাইছে সেয়া হৈছে একমাত্ৰ বৰদৈচিলা থিয়েটাৰ আৰু বৰদৈচিলা থিয়েটাৰৰ আজিৰ নাট আছিল সতীশ দাসৰ গংগাৰ পানী মক্কাৰ মাটি আৰু বাকী দুখন নাটকৰ বিষয়ে অকণমান বাকী দুখন নাটকো খুব ধুনীয়া নিজৰ দেখাটো আজি নাটকখন প্ৰদৰ্শন কৰিছে কি ক'ব আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাইছে সেয়া আমি নিশ্চয় কৰি দেখা পাইছোঁ প্ৰথম দিনা প্ৰথম শ্ব'তে ৰাইজৰ যিটো সঁহাৰি এয়া গমেই পাইছিলে তাৰ ভৰিখন পল্লৱী ভৰিখন মানে এক্সিডেণ্ট এটা হৈছিলে মানে চকা খাইছিলে দেখিছে ন এনেকৈ এয়া লৈ লৈ আহি আজি তাই এক্টিং কৰি আছে সেনেকৈ বৰ ধুনীয়া হৈছে নাটকটি বৰ ধুনীয়া হৈছে এয়া আজি বৰদৈচিলাৰ গংগাৰ পানী মকৰ মাটি চালোঁ ফাৰ্ষ্ট অপেনিং শ্ব' আছিলে কৰি মেকআপ চেকআপ গুচি মানুহবিলাকে কান্দি কান্দি ওলাই গৈছে ত' ভালে লাগিল নাটকখনৰ অকণ অংশ আজি ইনগ্ৰেশ্যনৰ আজি মানে অপেনিং শ্ব'ৰ কেইটামান মুহূৰ্ত দেখুৱালোঁ তোমাৰ কেনেকুৱা লাগিছে ভাল ৰাইজে ইমান ধুনীয়াকৈ আদৰি লৈছে ইমান সঁহাৰি দিছে চবেই ভাল ভাল বুলি কৈছে গতিকে সঁচাকৈ খুব ভাল লাগিছে আৰু ভাল হ'ব আমাৰ বাকীখন নাটকো খুব ধুনীয়া গতিকে ৰাইজ আহক আমাৰ নাটক চাওক মানে নাটকেই কৰিছোঁ কোনো বেলেগ স্থানবাজি নাই আমাৰ চাৰ্কাছ নাই গতিকে আহক আপোনালোকে নিঃসন্দেহে ভাল নাটক চাবলৈ পাব বৰদৈচিলা থিয়েটাৰ আজি আমাৰ এয়া হ'ল আজি আমাৰ কাঞ্চনজংঘাৰ আইটেম খাই ল'ম একদম এক বাল্টিং দালি দিছে দেই এই বাল্টিঙতকৈ বাল্টিং দালি বৰদৈচিলা থিয়েটাৰৰ অপেনিং শ্ব'ৰ কেইটামান সুন্দৰ সুন্দৰ মুহূৰ্ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ইয়াৰ ভিতৰত গংগাৰ পানী মক্কাৰ মাটি নাটকখনে তেওঁলোকে আজি কৰিছিলে কিন্তু তাৰ ক্লিপছবিলাক মই দেখুওৱা নাই এখন যথেষ্ট সুন্দৰ নাটক হৈছে সকলোৱে চাৰ্কাছৰ কথা কৈ আছে নৃত্য নাটিকা বুলি কৈ আছে কিন্তু এখন খুব সুন্দৰ নাটক উপভোগ কৰিলোঁ গতিকে সেই নাটকখনৰ ওপৰত মই এটা নেক্সট ভিডিঅ' বনাম গংগাৰ পানী মক্কাৰ মাটিৰ ওপৰত আজি কেৱল অপেনিং শ্ব'ৰ কেইটামান শুভ মুহূৰ্ত মই আপোনালোকক দেখুৱালোঁ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম
পাম এয়া মই এতিয়া গৈ আছোঁ ৰাতি আহি মানুহজনৰ লগতে থাকিলোঁ মই ল'ৰা এয়া মানুহজনে গাড়ী চলাই আছে তেওঁ এতিয়া আমাক বাছত উঠাই দিব আমি তাৰ পৰা ঘৰলৈ যাম গতিকে ভিডিঅ'টো আজি মই ইয়াৰ পৰাই সামৰণি মাৰিলোঁ নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিৰে বাই বাই